অসমৰ চাহ উদ্যোগে ৰাজ্যখনৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহাৰ লগতে এই চাহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ চিনাকি দাঙি ধৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তে এতিয়া এই কেঁচা চাহপাত খেতিয়কৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। শেহতীয়াকৈ ৰাজ্যখনৰ কেঁচা চাহপাতসমূহ অত্যাধিক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ অজুহাতত আজিৰে পৰা ৰাজ্যখনৰ 200টাৰো অধিক বটলিফ ফেক্টৰীয়ে ৰাজ্যৰ ক্ষুদ্ৰ চাহ বাগিচাত উৎপাদিত কেঁচা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলত চাহ তিনিচুকীয়া 56,000 খেতিয়কসকলৰ মাজত এক হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। নিউজ টেক্স ৰিপৰ্ট, নিউজ 24 অসম। আৰু এইটো সমস্যা যেটো আছে এইটোৰ লগত এটা জড়িত যিমান আমাৰ খেতিয়ক আছে খেতিয়কৰ লগত জড়িত যিমান আমাৰ ওয়াৰ্কাৰ আছে ফেক্টৰী বন্ধ কৰি ৰাখিলে বিশেষকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় আপুনি যিহেতু এজন ক্ষুদ্ৰ চাহ খেতিয়ক কি ক'ব আচলতে আপোনালোকৰ ইমান দিনে সংগ্ৰাম যদি চলি আছে এইটোৰ ওপৰত যেহেতু এইটো আজি যেটো বন্ধ তেওঁলোকে দিছে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে বহুত বেয়ালৈ গৈ আছে। যেহেতু আমাৰ তিনিচুকীয়া ডিস্ট্ৰিক্টত বুলি নহয় মই এই যে ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপতে কৈ আছোঁ, যিহেতু আমাৰ এতিয়া পাতটো ছেকেণ্ড ফ্লাছ এতিয়া আহিব লৈছিলেহে। মাৰ্চ মাহৰ পৰা যিখিনি আছিলে ৱেডাৰো বেয়া আছিলে, ৱেডাৰ বেয়া থকাৰ কাৰণে আমি পাত একেবাৰে পোৱা নাছিলোঁ। কিন্তু এই মে' মাহৰ পৰা অলপ বৰষুণ চৰষুণ হোৱাৰ পিছৰ পৰা আমাৰ পাত এতিয়া আহিছিলে, আহি মেলি এতিয়া ছেকেণ্ড ফ্লাছ আহিছিলে ভালকৈ। এতিয়া এইটো সময়ত যদি তেনেকৈ যদি আন্দোলনত যদি এইটো ফেক্টৰী যদি বন্ধ কৰিবলগীয়া যদি হয় তেতিয়া আমাৰ খেতিয়কবিলাকৰ বহুত লোকচান হয়। যিহেতু এবাৰ আমাৰ প্ৰডাকশ্যনো বহুত কম, আমি ইমান কষ্টৰে মানে খেতি কৰি মেলি এই সময়ত আমি যিখিনি পাত পাব লাগে বা যিখিনি আমি মূল্য পাব লাগে পাতৰ বিনিময়ত সেইখিনিও আমি নাপাওঁ।